নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 7 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। 12 মেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে শপত ল'ব। খানাপাৰাত বিশাল সমাৰোহ দেখিবলৈ পোৱা যাব অহা 12 মেত। জনাইছো সবিশেষ খবৰ। 12 মেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। খানাপাৰাত অনুষ্ঠিত হ'ব বিশাল সমাৰোহ। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু 9 মেত অসমলৈ আহিব বিধায়িনী দলৰ নেতা, নিৰ্বাচনৰ বাবে 2 পৰ্যবেক্ষক আৰু জেপি নাড্ডা, নায়াব সিং চাইনিয়ে নিৰ্বাচন কৰিব বিধায়িনী দলৰ নেতা আৰু 12 মেত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে ল'ব শপত। খানাপাৰাত অনুষ্ঠিত হ'ব এইবাৰ বিশাল জনসমাৰোহ। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বোকা খচকি মানুহৰ মাজলৈ যায় আৰু বিৰোধীয়ে কাপোৰৰ ইস্ত্ৰি ভাগে বুলিয়েই চিন্তা। বিৰোধীৰ পৰাজয়ৰ কাৰণ বৰ্ণনাৰে এইবাৰ অখিল গগৈৰ এনে ডাঙৰ মন্তব্য। জনাইছো এটি ব্ৰেকিং নিউজ। কংগ্ৰেছৰ বিপৰ্যয়ৰ মূল কাৰণ অপৰিকল্পিত প্ৰচাৰ আৰু বিজেপিৰ সুপৰিকল্পিত প্ৰচাৰৰ সন্মুখত ব্যৰ্থ হৈ পৰিছে বিৰোধী। এলায়েন্সৰ কাৰণেই মিটিং কৰি থাকোঁতে পাৰ হ'ল সময়। কংগ্ৰেছৰ কেৰামতালিত বৰবাদ হৈ গ'ল এইবাৰ বিৰোধী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদায় বোকা খচকি মানুহৰ মাজলৈ যায় আৰু গৌৰৱ লুৰিনে খাৰা ইস্ত্ৰি ভাঙে বুলি মানুহৰ মাজলৈকে নাযায় আৰু দুখীয়াৰ গা গোন্ধাই বুলি ওচৰলৈ নাযায় বিৰোধী। পাকিস্তান কানেকশ্যনে গৌৰৱক মানসিকভাৱে দুৰ্বল কৰিলে। নিৰ্বাচনত 3 গগৈ কেৱল নামতহে থাকিল। চাহাবী ষ্টাইলত থাকিলে গৌৰৱে কেতিয়াও বিজেপিক হৰুৱাব নোৱাৰে, মন্তব্য কৰিছে এইবাৰ অখিল গগৈয়ে। ৰাহুল গান্ধী অহা মিটিং লৈ খবৰেই নিদিলে আৰু ফলাফলৰ 48 ঘণ্টাৰ পিছতেই গৌৰৱ গগৈক তোলা ধুনা এইবাৰ অখিল গগৈৰ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। গৌৰৱ গগৈৰ ওপৰত এইবাৰ প্ৰচণ্ড ক্ষোভ। পৰাজয়ৰ পাছতেই মুখ খুলিলে এইবাৰ ৰেজাউল কৰিম চৰকাৰে। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতেই ৰেজাউল কৰিম চৰকাৰৰ ডাঙৰ প্ৰতিক্ৰিয়া। গৌৰৱ গগৈ, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়াক এইবাৰ তীব্ৰ আক্ৰমণ ৰেজাউল কৰিম চৰকাৰৰ। মাত্ৰ 13 দিনত মই নিৰ্বাচনী যুঁজত নামি 88,000 ভোট পাইছোঁ আৰু ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ বাবে ইমান ভোট পাবলৈ সক্ষম হৈছোঁ বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। মই কংগ্ৰেছত থাকিলে উজনিত ভোট নাপাম বুলি ভাবিছিল কংগ্ৰেছে। ৰাজনৈতিক দলত যোগ দি মই ভাল কথা কৈছিলোঁ, বেয়া কথা কেতিয়াও কোৱা নাছিলোঁ বুলি কৈছে এইবাৰ ৰেজাউল কৰিম চৰকাৰে। মই ধুবুৰী, শিৱসাগৰ, বৰাক, ব্ৰহ্মপুত্ৰক লৈ বৰ অসম গঢ়াৰ কথা কৈছিলোঁ। শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা নাছিলোঁ, কিন্তু আজি উজনি অসমত কংগ্ৰেছ একেবাৰে বিধ্বস্ত হৈ গ'ল। কংগ্ৰেছৰ পৰা মোক খেদিবৰ বাবে গভীৰ ষড়যন্ত্ৰ কৰা হৈছিল। গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইনে মোক কংগ্ৰেছৰ পৰা খেদিবৰ বাবে ষড়যন্ত্ৰ কৰিছিল আৰু গৌৰৱ গগৈয়ে আনক দোষাৰোপ কৰাতকৈ নিজৰ দোষ শুধৰাই লওক বুলি মন্তব্য এইবাৰ ৰেজাউল কৰিম চৰকাৰৰ। নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছতেই এইবাৰ ৰেজাউল কৰিম চৰকাৰৰ ডাঙৰ প্ৰতিক্ৰিয়া আহি পৰিছে। গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু দেৱব্ৰত শইকীয়াক তীব্ৰ আক্ৰমণ ৰেজাউল কৰিম চৰকাৰৰ। জনাইছো পৰৱৰ্তী খবৰ। নতুন বিজেপি চৰকাৰ অহাৰ পিছতেই 3,000 টকালৈ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। চৰকাৰ গঠনৰ পিছতেই পূৰণ হ'ব এই প্ৰতিশ্ৰুতি। জনাইছো সবিশেষ খবৰ। এইবাৰ ৰাজ্যৰ মহিলাসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। 1250 টকাৰ পৰা 3,000 টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা অৰুণোদয় আঁচনিৰ ধন আৰু শপত গ্ৰহণৰ পিছতেই এইবাৰ মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব নিজৰ প্ৰতিটো প্ৰতিশ্ৰুতি। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলা। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব এইবাৰ আখৰে আখৰে। যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰা হ'ব এইবাৰ। ঐতিহাসিক বিজয়ৰ পিছতেই এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। 1250 টকাৰ পৰা 3,000 টকালৈকে
বৃদ্ধি হোৱাৰ সম্ভাৱনা অৰুণোদয় আঁচনিৰ ধন জনাইছোঁ পৰৱৰ্তী খবৰ নতুন মন্ত্ৰীসভাত কোনে কোনে পাব স্থান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য 11 মেৰ পাছত হ'ব মন্ত্ৰীসভাৰ শপত গ্ৰহণ বিধায়নী দলৰ বৈঠকৰ পিছতেই নতুন চৰকাৰে গ্ৰহণ কৰিব শপত যিজন মুখ্যমন্ত্ৰী হ'ব তেওঁ নিৰ্বাচন কৰিব কোন থাকিব মন্ত্ৰীসভাত আৰু মন্ত্ৰীসভালৈ নতুন মুখ আহিব নে পুৰণি মুখেই থাকিব সেয়া নিৰ্ণয় কৰা হ'ব জেপি নাড্ডা আৰু নায়াব সিং চৈনীৰ উপস্থিতিত হ'ব বিধায়নী দলৰ বৈঠক আৰু নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত পুৰণি চৰকাৰখনৰ মন্ত্ৰীসকলে পালন কৰিব দায়িত্ব পদত্যাগ পত্ৰ দাখিলৰ পিছতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য আৰু 11 মেৰ পাছত হ'ব মন্ত্ৰীসভাৰ শপত গ্ৰহণ বিধায়নী দলৰ বৈঠকৰ পিছতেই নতুন চৰকাৰে গ্ৰহণ কৰিব শপত আৰু যিজন মুখ্যমন্ত্ৰী হ'ব তেওঁ নিৰ্বাচন কৰিব কোন থাকিব মন্ত্ৰীসভাত আৰু মন্ত্ৰীসভালৈ নতুন মুখ আহিব নে পুৰণি মুখেই থাকিব আৰু সেয়া পিছলৈ নিৰ্ণয় কৰা হ'ব জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বেয়াকৈ পৰাজয় বৰণ কৰিছে আৰু তাৰ পিছতে এইবাৰ গৌৰৱ গগৈৰ কেতবৰ প্ৰতিক্ৰিয়া আহি পৰিছে তেওঁ কৈছে যে কংগ্ৰেছ দলক এইবাৰ অসমৰ জনসাধাৰণৰ দললৈ ৰূপান্তৰিত কৰিম জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্ৰতিশ্ৰুতিৰে সামাজিক মাধ্যমত এইবাৰ গৌৰৱ গগৈৰ এখন বিশেষ পোষ্ট আমি দেখুৱাইছোঁ আপোনালোকক এইবাৰ গৌৰৱ গগৈয়ে নিজৰ সামাজিক মাধ্যমত কি লিখি পোষ্ট কৰিছে তেওঁ লিখিছে যে শেহতীয়া নিৰ্বাচনত আমি অসমৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰিছোঁ অতি শীঘ্ৰেই কংগ্ৰেছ দলে ৰাজ্যজুৰি এক বৃহৎ জনসংযোগ অভিযান কাৰ্যসূচী আৰম্ভ কৰিব যাৰ দ্বাৰা আগন্তুক দিনবোৰত আমাৰ দলৰ সাংগঠনিক কাৰ্যকলাপ বৃদ্ধি কৰাৰ লগতে অসমবাসী ৰাজ্যৰ স্বাৰ্থত ভালদৰে সেৱা আগবঢ়াবৰ বাবে আপোনালোকৰ পৰা দিহা পৰামৰ্শ গ্ৰহণ কৰিম ইয়াক কংগ্ৰেছ দলৰ বাবে নতুনকৈ আৰম্ভণি কৰাৰ সময় আমি কংগ্ৰেছ দলক অসমৰ জনসাধাৰণৰ কংগ্ৰেছ দললৈ ৰূপান্তৰিত কৰিম এইটাৰে পৰা কংগ্ৰেছ দলে পূৰ্বতকৈ অধিক জনসাধাৰণৰ মাজলৈ যাব কংগ্ৰেছ দল সদায় এটা ছাতিৰ দৰে আছিল আৰু পুনৰবাৰ আমি অসমৰ সকলো জনগণক ৰক্ষা কৰাৰ বাবে সেই ছাতিলৈ ৰূপান্তৰিত হ'ম আমি সদায় ভাল কামত চৰকাৰখনলৈ সহযোগ আৰু পৰামৰ্শ আগবঢ়াম আনহাতে অসমৰ স্বাৰ্থত তেওঁলোকক সমৰ্থন কৰিম কিন্তু যেতিয়াই এই চৰকাৰ অন্যায় আৰু দমন নীতিত নামি পৰিব তেতিয়াই আমি দৃঢ়ভাৱে তাৰ বিৰুদ্ধে থিয় দিম জনসাধাৰণৰ কংগ্ৰেছ হ'ব অসমৰ এক প্ৰগতিশীল বিকল্প যি জনসাধাৰণৰ মাজৰ পৰা সমাধানৰ পথ উলিয়াই ৰাজ্যৰ সমস্যা সমাধান কৰিব আৰু একে সময়তে যেতিয়াই এই চৰকাৰখনে ভয় ভীতি প্ৰদৰ্শন কৰিব আমি সদায় জনসাধাৰণৰ লগত থিয় দিম সম্প্ৰতি ভাৰতবৰ্ষত সমগ্ৰ নিৰ্বাচনী ব্যৱস্থাটো এক সংকটত পৰিছে কাৰণ নিৰ্বাচন পৰিচালনাৰ দায়িত্বত থকা লোকসকলে এটা ৰাজনৈতিক দলৰ সুবিধাৰ বাবে নীতি নিৰ্ধাৰণ কৰিবলৈ থকাৰ দৰে আচৰণ কৰি আছে অসম হৈছে এক পৰীক্ষাগাৰ যাক বিজেপিয়ে সমগ্ৰ ভাৰতত প্ৰসাৰিত কৰিব বিচাৰিছে তেওঁলোকৰ কৌশল হৈছে এক দেশ এক দল এজন মানুহ আইনৰ অপব্যৱহাৰ নকৰাকৈ কোনো প্ৰতিষ্ঠান দখল নকৰাকৈ বা নাগৰিকসকলক চাপ নিদিয়াকৈ তেওঁলোকে জয় লাভ কৰিব নোৱাৰে আমি ইয়াৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ আৰু জনতাৰ কণ্ঠস্বৰ হৈ থিয় দিবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ আৰু এইবাৰ গৌৰৱ গগৈয়ে এনে মন্তব্য কৰিছে নিজৰ সামাজিক মাধ্যমত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বিটিচিৰ মূল উন্নয়নে মূল কথা মন্ত্ৰিত্বক লৈ দৰ দাম নকয় আৰু এইবাৰ ডাঙৰ মন্তব্য কৰিছে হাগ্ৰাম মহিলাৰীয়ে জনাইছোঁ সবিশেষ খবৰ মন্ত্ৰীক লৈ দৰ দাম নকৰে হাগ্ৰাম মহিলাৰীয়ে বিটিচি উন্নয়নে মূল কথা আৰু মন্ত্ৰীপদ দিয়া নিদিয়াটো ডাঙৰ কথা নকয় বিটিচিৰ সকলো বিভাগৰ উন্নয়নক লৈ সেই কথা পাতিম বিটিচিৰ উন্নয়ন কৰাটোৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য বিটিচিৰ উন্নয়নক লৈ সেই মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্গেনিং চলিব এই মন্তব্য এইবাৰ বিটিচিৰ চিফ হাগ্ৰাম মহিলাৰীৰ মন্ত্ৰীক লৈ দৰ দাম নকৰে হাগ্ৰাম মহিলাৰীয়ে বিটিচি উন্নয়নে হৈছে মূল কথা মন্ত্ৰীপদ দিয়া নিদিয়াটো ডাঙৰ কথা নহয় বুলি মন্তব্য কৰিছে এইবাৰ বিটিচিৰ চিফ হাগ্ৰাম মহিলাৰীয়ে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ
উজনি অসমত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান জয়ৰ পিছতে এইবাৰ বিজেপি বিধায়কৰ ডাঙৰ ঘোষণা নিস্তাৰ নাই এইবাৰ অবৈধ বেদখলকাৰীৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিব উচ্ছেদ অভিযান সৰু পথাৰত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান হাৰি নাযাব এটাও অবৈধ বেদখলকাৰী দ্বিতীয়বাৰ বিধায়ক নিৰ্বাচিত হৈয়েই বিশ্বজিৎ ফুকনৰ এনে প্ৰতিশ্ৰুতি নিস্তাৰ নাই এইবাৰ অবৈধ বেদখলকাৰীৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিব বৃহৎ উচ্ছেদ অভিযান সৰু পথাৰত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান আৰু হাৰি নাযাব এটাও অবৈধ বেদখলকাৰী দ্বিতীয়বাৰ বিধায়ক নিৰ্বাচিত হৈয়েই এইবাৰ বিশ্বজিৎ ফুকনৰ এই ডাঙৰ মন্তব্য